নমস্কাৰ, আমি আছো আমাৰ প্ৰজেক্ট ইগল উইংছত। মই গৌৰৱজ্যোতি দত্ত। আজি দেখাওঁ আহক, ইয়াত ব্ৰিক ৱৰ্কৰ কাম হৈ আছে। ইয়াত আমি দুখন বে উইণ্ডো প্ৰভাইড কৰিছো। ইয়াত দুটা ডাঙৰ মাষ্টাৰ বেডৰুম আছে। এইটো হৈছে এটা মাষ্টাৰ বেডৰুম, এইখন এখন বে উইণ্ডো 4 ফুট বাই, আৰু এনেকে যোনখন ওলাইছে এনেকে ওলাইছে আমাৰ আগত 30 ইঞ্চি বে উইণ্ডোখন ওলাই গৈছে। আৰু এই 30 ইঞ্চি কিন্তু আপোনালোকে নিজৰ ঘৰত নুলিয়াব, কাৰণ উলিওৱাৰ ট্ৰিক্স আছে। ট্ৰিক্সখিনি যদি গম নাপায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ ক্ৰেক আহিব পাৰে। আৰু এখন বে উইণ্ডো আছে, আহক আমাৰ এতিয়া ছেকেণ্ড ৰুমটোলৈ যাওঁ। এইটো হৈছে এটা 18 ফুট বাই 15 ফুটৰ ডাঙৰ মাষ্টাৰ বেডৰুম, আৰু ইয়াতে প্ৰভাইড কৰিছো এখন বে উইণ্ডো। ইয়াত এখন উইণ্ডো এইফালেও আছিলে, কিন্তু এইফালৰ উইণ্ডোখন বৰ্তমান ক্লায়েণ্টে নিজৰ হিচাপত চেঞ্জেছ কৰিছে। ব্ৰিক ৱালৰ টাইমত মইতো এটা ভিডিঅ'ত কৈছিলো যে জইণ্টবোৰ অল্টাৰনেট হ'ব লাগে, আৰু এইবোৰ ৱালত আপোনালোকে চাব পাৰে জইণ্ট অল্টাৰনেট হৈ আছে। কিন্তু জইণ্ট অল্টাৰনেট কৰাৰ পিছতো আৰু এটা বস্তু মন কৰিব, যেতিয়া ব্ৰিক ৱৰ্কৰ কাম কৰিব নহয়, কাম কৰাৰ টাইমত 7 দিন কিউৰিং কৰিবই। যদিহে 7 দিন কিউৰিং নকৰে তেতিয়া আমাৰ ষ্ট্ৰেন্থটো গেইন নকৰে, আৰু ষ্ট্ৰেন্থ গেইন নকৰিলে কি হ'ব, ক্ৰেক আহিব, আৰু ক্ৰেক এমবি ফৰ্মেশ্যনত বহুত বেছি বেয়া পাওঁ। মই একদম ক্ৰেক দেখিব নোৱাৰো, গতিকে ক্ৰেকৰ প্ৰিভেনশ্যন কৰাটোৱে মোৰ প্ৰথমটো দায়িত্ব হৈ পৰে। এতিয়া আৰু এটা কথা কৈছো, অন টাইম ডেলিভাৰী এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। এতিয়া চাওক, প্ৰজেক্ট এটা যেতিয়া আমি এগ্ৰিমেণ্ট কৰোঁ, এগ্ৰিমেণ্ট কৰাৰ টাইমত এটা আপোনালোকক ডেট দিওঁ যে ঘৰটোৰ বনাওঁতে 10 মাহ বা 18 মাহ যি মাহে নালাগক, সেই ডেটটো আপোনালোকৰ এগ্ৰিমেণ্টৰ টাইমত মেনশ্যন থাকে। আৰু সেই ডেটটোৰ মতে আমি কামখিনি উলিয়াবলৈ 100% চেষ্টা কৰোঁ, আৰু তাতকৈ 2 বা এমাহৰ আগতে আমি কামখিনি ডেলিভাৰ কৰোঁ। এতিয়া এই চাইডটো আপোনালোকে যিটো কাম দেখিছে, ইয়াত আমি টাৰ্গেট লৈ আছো 25 ছেপ্টেম্বৰৰ আগত ঘৰটো প্লাষ্টাৰলৈকে, আমাৰ যিহেতু এগ্ৰিমেণ্ট আছে, তো প্লাষ্টাৰলৈকে এই ঘৰটো ডেলিভাৰী দিম। গতিকে অন টাইম ডেলিভাৰী যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে এমবি ফৰ্মেশ্যন আপোনালোকৰ প্ৰথমটো চইচ হ'ব পাৰে। কাৰণ কেলে এমবি ফৰ্মেশ্যনৰ আজিলৈকে ডেলিভাৰীৰ লগত কোনো ধৰণৰ ডিলে সন্মুখীন হোৱা নাই। আৰু যিটো ঘৰ আমি 8 মাহত এগ্ৰিমেণ্ট কৰোঁ, সেই ঘৰটো আমি 6 বা 7 মাহৰ ভিতৰতে ডেলিভাৰী দিবলৈ 110% চেষ্টা কৰোঁ, আৰু আমি সক্ষমো হৈছো। যদিহে বিচাৰিছে আপোনালোকৰ নিজৰ ঘৰটো এগ্ৰিমেণ্ট কৰিবৰ কাৰণে, তেতিয়াহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰক। থেংক ইউ।